মৰাণৰ বীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত আজিৰে পৰা 3 দিনীয়াকৈ ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন আৰম্ভ। উজনি অসমৰ মৰাণৰ বীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন আৰম্ভ হৈছে। উজনি অসমৰ ডিব্ৰুগড় জিলা মৰাণ নতুন নগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আহোম গাঁৱৰ খেতি পথাৰক মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰি আজিৰে পৰা আৰম্ভ হোৱা ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন অহা 9 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। অসমৰ সমূহ জিলাৰ পৰা অহা ৰাইজৰ দলৰ প্ৰতিনিধি সভাত ৰাইজৰ দলৰ সংবিধান ভৱিষ্যত কৰ্মসূচী নিৰ্ধাৰণ কৰিব। ৰাইজৰ দলৰ আশা অভিৱৰ্তনত কৃষক নেতা তথা ৰাইজৰ দলৰ মূল ব্যক্তিজন মুকলি আকাশৰ তললৈ ওলাই আহি ৰাইজৰ পৰা আশীৰ্বাদ ল'বহি। আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত পদ্মভূষণ জাহ্নু বৰুৱাই পতাকা উত্তোলনেৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী শুভাৰম্ভ কৰে। 9:30 বজাত শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হ'ব। 11:30 বজাত সতীৰ্থ সন্মিলন অনুষ্ঠিত হ'ব আৰু বিয়লি 3 বজাত অনুষ্ঠিত হ'ব প্ৰথমখন প্ৰতিনিধি সভা। উক্ত প্ৰতিনিধি সভাত সংবিধান আৰু ভৱিষ্যত কৰ্মসূচীৰ ওপৰত বিস্তৃত আলোচনা কৰি গ্ৰহণ কৰিব সিদ্ধান্ত। ৰাইজৰ দলৰ পতাকা উত্তোলন কৰিলোঁ আৰু আজি বহু দিনৰ পৰা ৰাইজৰ মাজত যিবিলাক উৎকণ্ঠা চলি আহিছে, অসমৰ ৰাজনৈতিক জগতখনত আৰু সকলোৱে আশাৰে বাট চাইছে ৰাইজৰ দলৰ যেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিবলৈ গৈছে অসমখনৰ সুৰক্ষাৰ পথত, আৰু সকলো ৰাইজে আশাৰে বাট চাইছে। আমি সকলোৱে এই এটা প্ৰক্ৰিয়াত সোমাই পৰিছোঁ। আজিৰ অসমৰ যিটো দুৰৱস্থা আৰু সুৰক্ষাৰ ক্ষেত্ৰত যিবিলাক প্ৰক্ৰিয়া প্ৰণালী আৰু যিবিলাক দায়িত্ববোধ পালন কৰিব লাগিব অসমৰ ৰাইজে, আৰু সেই ক্ষেত্ৰত ৰাইজৰ দলে যেনেধৰণে আগবাঢ়ি আহিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই প্ৰক্ৰিয়াত এইটো এটা ডাঙৰ অভিযান বুলি ক'ব লাগিব। আৰু অলপতে নিৰ্বাচনো আহি আছে আৰু অসমৰ ৰাইজে সকলোৱে জানে যে কেনে এটা ভৱিষ্যত অসমৰ বাবে ৰাইজে বিচাৰিছে, আৰু সেই ক্ষেত্ৰত ৰাইজৰ দলে বহু কষ্টেৰে বহু উদ্যমেৰে এটা দায়িত্ববোধ পালন কৰিবলৈ গৈছে। আৰু আজিৰ দিনত আমি এটা খবৰ পাইছোঁ, খুব ভাল খবৰ। ৰাইজৰ দলৰ প্ৰধান প্ৰতীক অখিল গগৈদেউৰ আজি বেইল পোৱাৰ সম্ভাৱনা আছে। সকলো ৰাইজে, অসমৰ ৰাইজে, ৰাইজৰ দলৰ সকলোৱে বাট চাইছে তাৰ বাবে খুব আশাৰে। আজি সেই ফালৰ পৰা, সকলো ফালৰ পৰা সমগ্ৰ অসমৰ বাবেই এটা খুব সুমধুৰ দিন বুলি ক'ব লাগিব। আৰু এইটো দিনত যে এই অভিৱৰ্তনখন
প্ৰথম অভিৱৰ্তনখন যে আৰম্ভ হৈছে আজি তিনিদিনীয়া অভিৱৰ্তন আৰু আমি সকলোৱে এই মৰাণত সমবেত হৈ এই অভিৱৰ্তনখন মুকলি হোৱাৰ ইয়াত উপস্থিতিত থাকি আমি নিজকে ধন্য মানিছোঁ আৰু এই অভিৱৰ্তনখন খুব সুন্দৰভাৱে আগবাঢ়ি যাতে যায় তাৰ প্ৰতি মই কামনা কৰিছোঁ আৰু সেই আশাৰে মই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। আজি অসমত প্ৰতিষ্ঠা লাভ কৰিলে ৰাইজৰ দল, ৰাইজৰ শ্ৰম, ৰাইজৰ গাঁঠি ধনেৰে গঢ়া দল। এই দলত অসমৰ দল, মত, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজে হিয়া জৰি আশীৰ্বাদ আগবঢ়াইছে, সহযোগিতা আগবঢ়াইছে আৰু আজি মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰত মৰাণত আমি সকলোৱে উপস্থিত হৈ আমি জাতি ৰক্ষাৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ। সন্মানীয় জানুবোৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। সৌভাগ্যৰ কথা যে ইতিমধ্যে খবৰ আহিছে আমাৰ সকলোৰে অতিকৈ আদৰৰ নেতা, মহান নেতা, জনপ্ৰিয় নেতা অখিল গগৈ ডাঙৰীয়া আজি মুকলি ডেকাৰ দললৈ আহিব। এই বাৰ্তাই অসমীয়া জাতীয় জীৱনলৈ এক শুভ ইংগিত কঢ়িয়াইছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ দলে প্ৰকৃত আঞ্চলিকতাৰ প্ৰতিষ্ঠা, অসম আৰু অসমীয়া জাতীয় জীৱন সুৰক্ষিত কৰি ৰখাৰ প্ৰশ্নে আপোচবিহীনভাৱে যি ৰাজনৈতিক সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ, এই সংগ্ৰামক এক বিশেষ বাৰ্তা প্ৰদান কৰিব বুলি আমি সকলোৱে নিশ্চিত কৰিছোঁ। জাহ্নু বৰুৱাই এই পতাকাখন অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। এই পতাকাখনক লৈ পেলাই আমি এটা নতুন সূৰ্যৰ উদয়ৰ কথা চিন্তা কৰিম। অসমৰ ৰাজনীতিত, অসমৰ আঞ্চলিকতাবাদত, অসমৰ জাতীয়তাবাদৰ পুনৰ উত্থান ঘটিব আজিৰ পৰাই অসমৰ ৰাজনীতিৰ সমীকৰণ সলনি হ'ব, অসমৰ ৰাজনৈতিক ইতিহাস সলনি হ'ব। কাৰণ অসমত অসমীয়াই আজি এটা নতুন দল পালে, যিটো দল অসমীয়া জাতিৰ নিজৰ দল, যিটো দলে অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ অধিকাৰ আৰু অসমীয়া জাতিৰ আধিপত্য প্ৰতিষ্ঠাৰ কাৰণে যুঁজিব। আজি আমি শ্বহীদসকলক আজি শ্বহীদ তৰ্পণ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছোঁ। কাৰণ এই যুঁজখন হ'ব ৰাষ্ট্ৰবাদৰ বিৰুদ্ধে আঞ্চলিকতাবাদৰ যুঁজ, এই যুঁজখন হ'ব জাতীয়তাবাদৰ যুঁজ, যি সাম্প্ৰদায়িক আৰু সৰ্বভাৰতীয় শক্তিৰ বিৰুদ্ধে যুঁজিব। আৰু এই যুঁজখনৰ পাছত আমি প্ৰতিপন্ন কৰিম যে অসমত অসমীয়াৰ অধিকাৰ আৰু আধিপত্য প্ৰভুত্ব প্ৰতিষ্ঠা হ'ব আৰু অসমত আঞ্চলিক দলৰ চৰকাৰ 2021ত হ'ব। প্ৰথমে যিসকল শ্বহীদে আমাৰ কাৰণে নিজৰ প্ৰাণৰ বলিদান দিলে, আগৰ আন্দোলনতে হওক বা এইবাৰ যি 5 গৰাকী, মই ভাবোঁ যে তেওঁলোকে যিসকল মাতৃসকলৰ বুকু ফুটা হৈছে বা তেওঁলোকৰ পৰিয়ালৰ যিটো দুখ এতিয়ালৈকে মই ভাবোঁ যে সেইটো কোনেও মচিব নোৱাৰে। কিন্তু সেই পৰিয়ালসকলক আমি এটাতেই সকাহ দিব পাৰোঁ যে আমি ৰাজ্যখনৰ কাৰণে আমি সকলোৱে একগোট হৈ একত্ৰিত হৈ আমি ৰাজ্যখনক যিটো তেওঁলোকৰ উদ্দেশ্য আছিল, সেই আন্দোলনকাৰীসকলৰ যিসকল শ্বহীদ হ'ল, তেওঁলোকৰ যিটো উদ্দেশ্য আছিল, মনৰ ভিতৰত যিটো আশা আছিল অসম ৰাজ্যখনক লৈ, সেইখিনি আমি আগবঢ়াই নিব পাৰোঁ। মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এতিয়া আমাৰ সময় নাই যে নিজৰ কথা কেৱল ভাবি যে কেৱল নিজে নেতা হ'ব বা নিজে MLA হ'ব বা মিনিষ্টাৰ হ'ব, সেইবোৰ যাতে আমি নকৰোঁ, আমি যেন ৰাইজক যাতে আমি প্ৰতাৰিত নকৰোঁ, মোৰ সেইটোৱে আশা। কাৰণ যিটো আমাৰ হৈছিল যে আমি এটা ৰাজ্যিক দল, আগতেও যে মা দেউতাহঁতে আন্দোলন কৰিছিল তেতিয়া AGPয়ে যি ধৰণে সকলোকে ঠগিলে, সেই ধৰণে যাতে ৰাইজৰ দলে নকৰে সেইটো মই আশা কৰিছোঁ। সেইকাৰণে ৰাইজৰ দলৰ লগত যিখিনি মানুহ জড়িত হৈ আছে, মই আশা কৰিছোঁ তেওঁলোকে যেন নিজৰ স্বাৰ্থৰ কাৰণে কাম নকৰে, তেওঁলোকে ৰাজ্যখনৰ স্বাৰ্থৰ কাৰণে যাতে কৰে। ময়ো ৰাইজৰ দলৰ এগৰাকী ব্যক্তি, গতিকে মই যেনেকৈ নিজৰ কথা মই একেবাৰে ভবা নাই। মই ওলাই অহাৰ কাৰণে এইটো যে মই বিচাৰিছোঁ যে আমাৰ যিটো উঠি অহা প্ৰজন্ম বা আমাৰ যিখন ৰাজ্যখনৰ ভৱিষ্যত, সেই ভৱিষ্যতটো যেন আমি অন্ধকাৰ নকৰোঁ, তাৰ কাৰণে আমি এই আমাৰ ৰাজ্যখনৰ প্ৰতি আমি সঁচা হ'ব লাগিব। আজি জাতীয় অভিৱৰ্তন আৰু ইফালে কৃষক নেতা অখিল গগৈ মুক্তি, কি ক'ব? একেবাৰে এটা মনত যেন সকলোৰে এটা হেৰি হৈ আছে। চ' মনৰ ভিতৰত এইটোৱে আছে যে তেখেতক যদি মুক্তি দিয়ে আজি খুবেই ভাল। কাৰণ ইমানবোৰ মানুহৰ আজি ইয়াত সমাগম হৈছে আৰু তেওঁলোকে আশা কৰি আছে যে তেওঁলোকৰ নেতা অখিল গগৈ দেৱ তেখেত যদি আহে, সকলোৰে কাৰণে এইটো এটা আশীৰ্বাদ হ'ব।
আৰু যদি কেনেবাকৈ তেওঁৰ মুক্তি নহয়গৈও এটা আমি বেয়া চিটুৱেশ্যনো কেতিয়াবা ভাবিবলগীয়া হয় তেতিয়াও মই ভাবোঁ যে তেওঁ সকলোৰে অন্তৰত আছে সকলোৰে হেৰিত আছে আৰু বিভিন্ন দল বীৰ লাচিত সেনা হওক সংযুক্ত আঞ্চলিক দল বিভিন্ন যিসকল সংগঠন ৰাইজৰ দলত যোগদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত মই ভাবোঁ যে এই গোটেইখিনি মানুহ একলগ হৈ ৰাজ্যখনৰ কথা ভাবক আৰু নিজৰ কথা যেন কোনেও নাভাবে এতিয়া কেৱল ৰাজ্যখনৰ কথা ভাবি পেলাই যেন আগবাঢ়ি যাওক আৰু কাৰণ সময় হৈ গ'ল আৰু অখিল গগৈৰ জামিন নাকচৰ পিছত প্ৰতিবাদমুখৰ হৈ পৰিল মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত ইনকাম জিন্দাবাদ 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 অখিল মুক্তি দিব লাগিব আজি আমি বহুত আশাৰে ৰখি আছিলো বাচ্চাই আছিলো আমি ভাবিছিলো আজি অখিল দা আমাৰ মাজলৈ আহিব কিন্তু যেতিয়া আমি শুনিলো যে অখিল দা পুনৰ জেললৈ প্ৰেৰণ কৰিছে এই নিমাতিক কইনা সৰ্বানন্দ সোণোৱালক বাহিৰে এনেকুৱা এটা আৰু আশা কৰাৰ কোনো হেৰিয়ে নহয় তাৰমানে মোৰ যোগ্যই নাছিলো আমি হিমন্ত বিশ্ব শৰ্মাৰ চাৰদা কেলেংকাৰী গুপ্ত হত্যা আৰু কিমান কেলেংকাৰী জড়িত সেইজনক কিন্তু ফাঁচি দিব নোৱাৰিলে সেইজনৰ ন্যায়লৈ আনিব নোৱাৰিলে ন্যায় তদন্তলৈ কিয় আনিব নোৱাৰিলে কিয় এজন জাতিৰ মাটিৰ কথা কৈ পিনে গাঁঠি লৈছিলে কি কাম কৰিলে সেইকেইজনে এতিয়া আমি ক'ব বিচাৰিছোঁ অখিল দাই যি জাতিৰ হকে মান মাতিলে যি মাতৃভূমিক ভাৰ শুধৰাবৰ কাৰণে যিটো পন্থা ল'লে সেই পন্থাকে নেওচিলে কিন্তু আমি সেইটো কেতিয়াও হ'ব নোৱাৰো অখিল দাক আমি মুক্তি বিচাৰিছোঁ অখিল দাৰ বাচ্চা অখিল দাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বাচ্চা আছিলে সেইটো আমি অনুভৱ কৰোঁ আমি এগৰাকী মাতৃ হয় সেই মাতৃ কিমান দিনৰ পৰা এবছৰ কিমান দিন ল'ৰা ছোৱালী ল'ৰাটোক বাপেকৰ মৰম চেনেহৰ পৰা বঞ্চিত কৰি ৰাখিছে সৰ্বানন্দে কি বুজিব সেইবিলাক সৰ্বানন্দ আছিলে বিয়া নপতা এটা পুৰুষ বিয়া নপতা মানুহে কি মায়া মোক বুজি পাব পৰিয়ালৰ ল'ৰা ছোৱালী কি সুখ বুজি পাব সি যদি বিয়া পাতিলেহেঁতেন সি বুলিয়ে ক'ম এতিয়া আমি জাগিছোঁ এতিয়া জাগিম মই এজনী সাধাৰণ মানুহ হয় মই একো নাজানো ৰাজনীতি বিচিৰি মই একোৱে নাজানো মই এটাই জানো অখিল দাই জাতিৰ কাৰণে মাত মাতিছিলে অখিল দাই মাতৃৰ কাৰণে মাত মাতিছিলে আৰু সেই অখিল দাক আজি জেলত ষড়যন্ত্ৰ কৰি ৰাখিছে আমি এইটো কেতিয়াও মানি নলওঁ আমি ৰাজপথত আন্দোলন কৰিম যদি গুলি খাবলৈ আছোঁ আমি গুলি খাম বুকু পাতি ল'ম আমি নিজে কিন্তু অখিল দাক আমি ন্যায় প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ক আমি আবেদন কৰিছোঁ যে অখিল দাক শীঘ্ৰে মুক্তি দিয়ক অখিল গগৈ বিনাশতে মুক্তি দিব লাগিব অসমৰ 5জন যি শ্বহীদ হৈছিলে সেই শ্বহীদ হোৱা যিজনে শ্বহীদ মানে গুলিয়াই তেওঁলোকক হত্যা কৰিছিলে তেখেতলোকক আজিলৈ কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অখিল গগৈ কিয় বাৰ মুক্তি জামিন নাকচ কৰি আছে সেইটো কথা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্বক এটা কথা সুধিবলৈ বিচাৰিছোঁ তেওঁলোকে শ্বহীদ যিকেইজনক শ্বহীদ কৰিছিলে তেওঁলোকক কিয় আজিলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই অখিল গগৈক বাৰ কিয় বিনা গোচৰত গ্ৰেপ্তাৰ কৰি আছে অখিল গগৈ বিনাশতে মুক্তি দিব লাগিব যদিহে নিদিয়ে অসমৰ নাৰীয়ে আমি সকীয়াই দিছোঁ অহাবাৰ 21 ইলেকশ্যনত আমি তেওঁক গাদী ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ সাজু হ'ম উজনি অসমৰ নাৰীয়ে গৈ ৰাজপথত কাৰ কাৰণে আন্দোলন কৰিম অখিল গগৈক মুক্তি দিবৰ কাৰণে আন্দোলন কৰিম আৰু তেওঁ যিখন গাদী বহি আছে সেই গাদী আমি ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ অসমৰ নাৰী হৈ অসমত নাৰী তেজ লৈ আমি তেওঁক মানে গাদী চূৰ্ণ বিচূৰ্ণ কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ সাজু হ'ম ফেচিষ্ট চৰকাৰ মুখ্যমন্ত্ৰী ভয়াতুৰ আৰু গণতন্ত্ৰক হত্যা কৰা হৈছে RSS বিজেপিৰ ভণ্ডামি গুণ্ডামি আমি থকালৈকে চলিব দিয়া নহ'ব আৰু প্ৰতিবাদ হ'ব তীব্ৰ প্ৰতিবাদ হ'ব এইবিলাকৰ বিৰুদ্ধে আৰু মই বিজেপি চৰকাৰক এটা কথা সকীয়াই দিছোঁ আপোনালোকে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা নকৰিব আৰু যদি গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰে আমি বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিম কিন্তু একদম সকীয়াই দিছোঁ আৰু মুখ্যমন্ত্ৰী ইমান ভয়াতুৰ হ'ব পাৰেনি এজন মানুহৰ লগত ৰাজনৈতিক যুদ্ধ কৰিবলৈ সাহস নথকা এই সৰ্বানন্দ সোণোৱালৰ নিচিনা ভয়াতুৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ এখন সংগ্ৰাম হ'ব চাওক যেতিয়া এটা শিল খহাই থকা হয় শিলটো তেতিয়া তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো আহে আৰু ঠিক অখিল গগৈক সেনেকৈ ঘঁহাই থকা হৈছে
আৰু অখিল গগৈ যোনদিনা ওলাই আহিব এই সৰ্বানন্দ ভয়াতুৰ সৰ্বানন্দৰ চকী উপৰি ব্ৰহ্মপুত্ৰত পৰি যাব আৰু ৰাইজৰ দলে এই চৰকাৰ ওপৰাবলৈ আমি বদ্ধ পৰিৱৰ্তন আৰু সৰ্বানন্দ সোণোৱাল তোমাক ধিক আৰু ধিক